সকলক স্বাগতম জানাও ইয়েস আসাম পেপার চ্যানেল লৈ আজি আলোচনা কৰিবলৈ লৈছো যে বিএ থাৰ্ড সেমিস্টাৰৰ যেটো পলিটিক্যাল সায়েন্স সাবজেক্ট আছে এইখন বিষয়ৰ যে তোমালোকে ইন্টারনাল বা সেশনাল এক্সামিনেশন কিমান মার্কসৰ এক্সাম হয় আৰু তোমালোকে কোনখিনি ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামিনেশনৰ কাৰণে ইন্টারনাল বা সেশনাল এক্সামিনেশনৰ কাৰণে সেইখিনি চোৱা তো ইয়াত যেটো তোমালোকে দেখিবলৈ আছে বিএ থাৰ্ড সেমিস্টাৰ এফও ইউজিপি ইন্টারনাল বা সেশনাল এক্সামিনেশন 2025 পলিটিক্যাল সায়েন্স মেজর এন্ড মাইনর পেপার 1 লোক প্রশাসনৰ দৃষ্টিভংগী যেটো তোমালোকৰ থাৰ্ড সেমিস্টাৰৰ যেটো পলিটিক্যাল সায়েন্স সাবজেক্ট আছে এই সাবজেক্টৰ নামটো লোক প্ৰশাসনৰ দৃষ্টিভংগী আৰু এই সাবজেক্টৰ যিসকল ছাত্ৰ-ছাত্ৰী মেজৰ বা মাইনৰ লৈছে তো সকলোৰে এটো পঢ়িব লাগে তো মেজৰ পেপাৰ 1 পলিটিক্যাল সায়েন্স এটো তো তোমালোকৰ যেটো ইন্টারনাল বা সেশনাল এক্সাম তো এটো তোমালোকে টাইম দিয়া থাকিব 1.5 ঘন্টা আৰু তোমালোকৰ ফুল মার্কস এক্সাম দিব লাগে 40 মার্কসৰ এক্সাম তোমালোকৰ দিব লাগিব যেটো তোমালোকে ইন্টারনাল বা সেশনাল এক্সাম দিবা পলিটিক্যাল সায়েন্স সাবজেক্ট তো তোমালোকৰ সেশনাল এক্সামছৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ লৈ আছে এইখিনি চোৱা যে তোমালোকে এক নম্বৰত দেখিবলৈ পাইছে তলৰ যিকোনো 7টা প্ৰশ্ন উত্তৰ কৰা 1 * 7 = 7 তো তোমালোকৰ 7 মাৰ্ক 1 মাৰ্কৰ 7টা লিখিবলৈ আহিব টোটাল 7 মাৰ্কৰ যে 1 মাৰ্কৰ তোমালোকৰ 7টা লিখিবলৈ আহিব তোমালোকৰ যেটো ইন্টারনাল বা সেশনাল এক্সাম দিবা তো তোমালোকৰ কোনখিনি ইম্পৰ্টেন্ট হয় তো প্ৰথম কোৱেশ্চনটো কোৱা হৈছে যে লোক প্ৰশাসনৰ জনক কোন তো উড্ৰ উইলসনক লোক প্ৰশাসনৰ জনক বুলি কোৱা হয় বা লোক প্ৰশাসনৰ পিতৃ কাক কোৱা হয় এই প্ৰশ্নটো আহিব পাৰে ভেৰি ভেৰি ইম্পৰ্টেন্ট এটো শিকিবা 2 নম্বৰটো আছে লুথাৰ গুলিকৰ মতে সংগঠনৰ প্ৰধান ভিত্তি কেইটা তো লুথাৰ গুলিকৰ মতে সংগঠনৰ চাৰিটা প্ৰধান ভিত্তি আছে উদ্দেশ্য প্ৰক্ৰিয়া ব্যক্তি আৰু স্থান এই চাৰিটা আছে লুথাৰ গুলিকৰ মতে সংগঠনৰ প্ৰধান ভিত্তি 3 নম্বৰ প্ৰশ্নটো হল যে এডমিনিষ্ট্ৰেটিভ বিহেভিয়াৰ গ্ৰন্থ কোনে ৰচনা কৰিছিল এৰ ৰচনা কৰিছিল হাৰ্বাৰ্ট এ সাইমনে ৰচনা কৰিছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় প্ৰশ্নটো 3 নম্বৰটো এটো শিকিবা এক নম্বৰ প্ৰশ্ন কাৰে 2 নম্বৰ তাৰ পিছত আছে তোমালোকৰ 4 নম্বৰ প্ৰশ্ন হতে যে এফডব্লিউ টেইলৰৰ দৰ্শন বুলিবলৈ কোনে বৈজ্ঞানিক পৰিচালনাৰ ধাৰণা ব্যৱহাৰ কৰিছিল আৰু উত্তৰটো দিয়া আছে এফডব্লিউ টেইলৰৰ দৰ্শন বুজাবলৈ তেওঁ নিজেই বৈজ্ঞানিক পৰিচালনা সাইন্টিফিক ম্যানেজমেন্ট ধাৰণা ব্যৱহাৰ কৰিছিল 5 নম্বৰটো দিয়া আছে লোক প্ৰশাসনৰ বিষয় বস্তুৰ উৎসসমূহ কি টোটাল যে লোক প্ৰশাসনৰ বিষয় বস্তুৰ উৎসসমূহ হৈছে ৰাজনৈতিক বিজ্ঞান অৰ্থনৈতিক বিজ্ঞান সমাজতন্ত্ৰ মনোবিজ্ঞান আদি বিভিন্ন সামাজিক বিজ্ঞানৰ অধ্যয়ন আৰু গৱেষণা তো এইটো আছিল তোমালোকৰ লোক প্ৰশাসনৰ বিষয় বস্তুৰ উৎস তো এইবিলাক তোমালোকৰ এক নম্বৰ প্ৰশ্ন কাৰণে শিকিবা তোমালোকৰ ইন্টারনাল অ্যাসেসমেন্ট বা সেশনাল এক্সামিনেশন যেটো আছে সেইখন এক্সামিনেশনৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় 6 নম্বৰতে আছে ভাৰতৰ কেন্দ্ৰীয় লোক সেৱা আয়োগৰ সভাপতি কোন আছিল নাম কি তো সভাপতিৰ নাম কি এটো কোৱা আছে তাৰ উত্তৰটো হল যে ভাৰতৰ কেন্দ্ৰীয় লোক সেৱা আয়োগৰ বৰ্তমান সভাপতিৰ নাম হৈছে ডক্টৰ মনোজ সোনি তাৰ পিছত দিয়া আছে তোমালোকৰ 7 নম্বৰ প্ৰশ্নটো দিয়া আছে 1 নম্বৰ প্ৰশ্নৰ কাৰণে যেহেতু এইবিলাক ইম্পৰ্টেন্ট হয় ভাৰতৰ কেন্দ্ৰীয় লোক সেৱা আয়োগৰ সদস্য কোনে নিয়োগ কৰে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় আৰু উত্তৰটো দিয়া আছে যে ভাৰতৰ কেন্দ্ৰীয় লোক সেৱা আয়োগৰ সদস্যসকলক ভাৰতৰ ৰাষ্ট্ৰপতি নিয়োগ কৰে তো ভাৰতৰ কেন্দ্ৰীয় লোক সেৱা আয়োগৰ সদস্য কোনে নিয়োগ কৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে তাৰ পিছত তোমালোক 8 নম্বৰতে দিয়া আছে লোক প্ৰশাসন কি বস্তুৰ সৈতে জড়িত থাকে তাৰতো লোক প্ৰশাসন হৈছে চৰকাৰৰ নীতিসমূহ ৰূপায়ণ কৰে জনসাধাৰণৰ সেৱা আগবঢ়ায় আৰু ৰাজহুৱা সম্পদ ব্যৱস্থা কৰা এক প্ৰক্ৰিয়া ই কেৱল বস্তুৰ সৈতে জড়িত নহয় বৰঞ্চ মানুহ নীতি আৰু প্ৰক্ৰিয়াৰ সৈতে জড়িত তো এই 8টা আছে তোমালোকৰ 1 নম্বৰী প্ৰশ্নৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকে 8খন প্ৰশ্নটো শিকি যাবা 1 নম্বৰী তোমালোকৰ যেটো ইন্টারনাল বা তোমালোকৰ সেশনাল এক্সাম দিবা সেইখন এক্সামৰ কাৰণে শিকিবা তাৰ পিছত চোৱা যে তোমালোকৰ 2 নম্বৰত কেনেদৰে প্ৰশ্ন দিয়া থাকে তো 2 নম্বৰতে দিয়া আছে যে তলৰ যিকোনো 4টা প্ৰশ্ন উত্তৰ কৰা 2 * 4 = 8 তো তোমালোকৰ 2 নম্বৰী প্ৰশ্ন তোমালোকৰ সৰ্বমুঠ 4টা লিখিব লাগিব টোটাল 8 মাৰ্ক দিয়া থাকিব তোমালোকৰ যেটো সেশনাল এক্সাম দিবা 2 নম্বৰ প্ৰশ্ন দিয়া থাকিব তো 2 নম্বৰ প্ৰশ্নৰ কাৰণে শিকিবা 1 নম্বৰটো ভেৰি ভেৰি ইম্পৰ্টেন্ট আমলাতন্ত্ৰ মানে কি আৰু উত্তৰটো আমলাতন্ত্ৰ হৈছে এক প্ৰশাসনীয় ব্যৱস্থা য'ত নিয়ম নীতি পদানুক্ৰম আৰু নিৰ্দিষ্ট কৰ্তব্যৰ দ্বাৰা চৰকাৰী বা ডাঙৰ সংগঠন কাম কাজ পৰিচালনা হয় তাৰ পিছত চোৱা যে তোমালোকে 2 নম্বৰটো শিকি যাবা 2 নম্বৰটোৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট তাৰ পিছত 3 নম্বৰটো পৰিবেশন মানে কি পৰিবেশন হৈছে এক নিৰ্দিষ্ট সময়ৰ বাবে নতুনকৈ নিয়োগ কৰা কৰ্মচাৰীক পৰীক্ষামূলকভাৱে কৰ্মত ৰখাৰ ব্যৱস্থা য'ত তেওঁলোকৰ যোগ্যতা আৰু দক্ষতা নিৰীক্ষণ কৰা হয় তো পৰিবেশন মানে কি বা পৰিবেশন বুলিলে কি বুজা প্ৰশ্ন যদি আহে তেনেহলে তোমালোকে এইখিনি আনসাৰ লিখি দিবা তোমালোকে 2 নম্বৰ পাই যাবা তাৰ পিছত তোমালোকে 4 নম্বৰ পৰিবেশন বুলিলে কি বুজায় তো দেখিবা তো পৰিবেশন হৈছে কৰ্মচাৰী জ্ঞান দক্ষতা আৰু সামৰ্থ্য বৃদ্ধি কৰাৰ বাবে দিয়া এক পদ্ধতিগত শিক্ষা প্ৰক্ৰিয়া যাতে তেওঁলোকে নিজৰ কাম অধিক ফলপ্ৰসূভাৱে সম্পন্ন কৰিব পাৰে 5 নম্বৰটো দিয়া আছে যে কাৰ্যকত আৰু সহায়ক গোটৰ উদাহৰণ দাঙি ধৰা উত্তৰটো দিয়া আছে কাৰ্যকত টাস্ক ফোর্স কোনো নিৰ্দিষ্ট সমস্যাৰ সমাধানৰ বাবে গঠন কৰা অস্থায়ী গোট যেনে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে গঠিত দল তাৰ পিছত আছে সহায়ক গোট
প্ৰশাসনীয় কামত সহায় কৰা গোট যেনে ব্যক্তি বিভাগ মানৱ সম্পদ বিভাগ তো এই পাঁচখন আছিল তোমালোকে 2 নম্বৰ প্ৰশ্নৰ কাৰণে শিকিবা তোমালোকে সেশনাল এক্সামিনেশনৰ কাৰণে এই পাঁচটা শিকি যাবা 2 নম্বৰ প্ৰশ্নৰ কাৰণে তাৰপিছত চোৱা যে তোমালোকে 3 নম্বৰত কেনেদৰে আছে তো 3 নম্বৰ দিয়া থাকিব তোমালোকে যিকোনো তিনিটা অপচন মতে লিখা 5 * 3 = 15 তোমালোকে 5 নম্বৰৰ প্ৰশ্ন তোমালোকৰ তিনিটা লিখিবলৈ আহিব তিনিটা প্ৰশ্ন তোমালোকে উত্তৰটো হল বা তোমালোকৰ 15 মাৰ্কছ দিয়া থাকিব তো সমুদ্ৰ আহিব পাৰে বা তোমালোকৰ যিকোনো তিনিটা প্ৰশ্ন লিখে এনেদৰে আহিব পাৰে তো 5 নম্বৰ প্ৰশ্নলৈ চাৰিটা প্ৰশ্ন দিয়া আছে চাৰিটা ইম্পৰ্টেন্ট আছে লোকপ্ৰশাসন ব্যক্তি প্ৰশাসন সাধাৰণ অৰ্হতাসমূহ কি লোকপ্ৰশাসন লয় অৱদান লোকপ্ৰশাসনৰ পৰিসৰ আৰু ৰাজনৈতিক প্ৰশাসনত দক্ষতা এই চাৰিখন আছিল তোমালোকৰ 5 নম্বৰ প্ৰশ্নৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট তাৰ পিছত চোৱা যে তোমালোকৰ 4 নম্বৰ প্ৰশ্ন কেনেদৰে থাকে যিকোনো এটা প্ৰশ্ন উত্তৰ কৰা 10 * 1 = 10 তো তোমালোকে 10 নম্বৰ প্ৰশ্ন এটা পাবা তোমালোকে 10 নম্বৰ প্ৰশ্ন এখন আহিব এটা লিখিবলৈ লাগিব তোমালোকৰ 10 নম্বৰ প্ৰশ্ন শিকিবা যে এক নম্বৰতে যে লোক প্ৰশাসন কি আধুনিক ৰাষ্ট্ৰৰ লোক প্ৰশাসনৰ গুৰুত্ব বা প্ৰকৃতি আলোচনা কৰা 2 নম্বৰে কেন্দ্ৰীয় লোক আয়োগৰ কাৰ্যক্ষমতা আলোচনা কৰা 3 নম্বৰে পৰীক্ষণ প্ৰকাৰ বিশ্লেষণ কৰা 4 নম্বৰতে লোক প্ৰশাসনৰ সংজ্ঞা দিয়া লোক প্ৰশাসনৰ প্ৰকৃতি আলোচনা কৰা 5 নম্বৰতে ব্যক্তিগত প্ৰশাসন আৰু লোক প্ৰশাসনৰ পাঠ্যক্ৰম আলোচনা কৰা তো এই পাঁচখন আছে তোমালোকৰ 10 নম্বৰ প্ৰশ্নৰ কাৰণে শিকিবা ইয়াৰ পৰা যিকোনো তোমালোকে এটা কমন পাবা 10 নম্বৰ প্ৰশ্ন তো আজি যিবিলাক তোমালোকৰ আগত কোৱেশ্চন বিলাক আলোচনা কৰিলো গোটেইবিলাক ইম্পৰ্টেন্ট হয় তোমালোকৰ ইন্টাৰনেল বা সেশনাল যেটো তোমালোকে এক্সাম দিবা তো এই এক্সামছৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় যেটো পলিটিক্যাল সায়েন্স সাবজেক্ট আছে বিএ থাৰ্ড সেমিস্টাৰ যেটো মেজৰ পেপাৰ 1 লোক প্ৰশাসন দৃষ্টিভংগী তো তোমালোকৰ যেটো 40 মাৰ্কছৰ এক্সাম লব তো 40 মাৰ্কছৰ দিয়ে এক্সাম থাকিলে তোমালোকে 1 নম্বৰ দিয়া থাকিব 7টা প্ৰশ্ন তোমালোকৰ 2 নম্বৰ দিয়া থাকিব তোমালোকৰ 4টা আৰু তাৰ পিছত দিয়া থাকিব তোমালোকৰ 5 মাৰ্কৰ 3টা আৰু 10 মাৰ্কৰ এটা হৰবল তোমালোকৰ 40 মাৰ্কছৰ এক্সাম দিব লাগিব তো তোমালোকে এইবিলাক প্ৰশ্ন তোমালোকে শিকি যাবা ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় থাৰ্ড সেমিস্টাৰ और पॉलिटिकल साइंस सब्जेक्टर कारण आज ভিডিওটো ইমান আছিল ভিডিওটো হেকলৈ চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও জয় অসম।